মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম অৰ্থাৎ 2025-26 26-27 চনত আমি আৰু 25,000 টকা দিম 12,500 বেংকৰ পৰা আমি লৈ দিম 12,500 আমি দিম আৰু সুদ দিব নালাগে তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম মই আসলতে মোৰ জন্মদিন হল 1 ফেব্ৰুৱাৰী কিন্তু যেতিয়া মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলো মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন 1 এপ্ৰিল লিখি দিছিল সেই কাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন 1 এপ্ৰিল থাকে বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলো যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম আজি কেইবা হাজাৰো প্ৰায় 22-23 হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম বাকি সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম মই সকলো মন্ত্ৰী বিধায়কক কৈছো যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু হেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম অৰ্থাৎ 2025-26 26-27 চনত আমি আৰু 25,000 টকা দিম 12,500 বেংকৰ পৰা আমি লৈ দিম 12,500 আমি দিম আৰু সুদ দিব নালাগে তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম যিসকলে ভাল কৰিব উৎপাদনমূলক কাম কৰিব তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আইমাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আইমাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছো মই আসলতে মোৰ জন্মদিন হল 1 ফেব্ৰুৱাৰী কিন্তু যেতিয়া মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলো মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন 1 এপ্ৰিল লিখি দিছিল সেই কাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন 1 এপ্ৰিল থাকে বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলো যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম আজি কেইবা হাজাৰো প্ৰায় 22-23 হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম বাকি সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম মই সকলো মন্ত্ৰী বিধায়কক কৈছো যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু হেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম অৰ্থাৎ 2025-26 26-27 চনত আমি আৰু 25,000 টকা দিম 12,500 বেংকৰ পৰা আমি লৈ দিম 12,500 আমি দিম আৰু সুদ দিব নালাগে তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম যিসকলে ভাল কৰিব উৎপাদনমূলক কাম কৰিব তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আইমাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আইমাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ